हेलो एवरीवन आज मैं मैं कोनो दिने खाई नुपा बस्तु এটা বনাবলৈ লৈছো দেই মানে বিশেষ ইমান স্পেশাল নহয় আৰু এই খুতুৰা শাকৰ ঠাৰিবোৰ আৰু এফালে মাংস বনাই ৰেডি কৰি থৈছো আৰু এফালে সবজিখিনি বনাবৰ কাৰণে বিলাহী পিয়াজ নহৰু কাটি কুটি লৈছো মই মানে খুতুৰা শাক খাইছো কিন্তু খুতুৰা শাক গছজোপা যে ডাঙৰ হোৱাৰ পিছত ঠাৰিডালো এনেকৈ খাই পোৱা নাছিলো এফালে বাকলিটো ধুনীয়াকৈ গুচাই ল'ব লাগে মায়ে জেঠাই গুচাই কৰি দিছে আৰু মই বনামহে আৰু খাবলৈ কিন্তু ধুনীয়া লাগিছিল আৰু ভিডিঅ'টো দুদিনমানৰ আগৰে হয় গতিকে মই এইফালে পিঁয়াজ দি দিলোঁ ধুনীয়াকৈ তেল পিঁয়াজ দি এতিয়া বনাম আৰু খাবলৈ ভাল লাগিছিলে বেয়া লগা নাই কোনে কোনে খাইছে ক'বচোন দেই বৰ্তমান মোৰ সবজিখন বনাই হৈ গৈছে আৰু দেখিবলৈ বৰ ধুনীয়া লাগিছে খাবলৈ কিন্তু বহুত টেষ্টি আছিলে দেই এফালে আছে আমাৰ এই কি বনাইছা শুকান মাছৰ চাটনি পিঁয়াজ ভাজিছোঁ আৰু এইফালে মই দাইল বনালোঁ এইটো কোমোৰা দাইল তাৰপিছত এইফালে আমাৰ বাইদেৱে বনাই আছে আৰু এইকেইটা শুকান মাছৰ চাটনি খাই কোনে কোনে ভাল পায় জনাব দেই মই কিন্তু আজিলৈকে খায়ো পোৱা নাই বনায়ো পোৱা নাই এইবাৰ শিকিছোঁহে আমাৰ এই ধুনীয়াকৈ খানা বনায় এইফালে চোৱা ধুনীয়া খানা কিন্তু বৰ ধুনীয়াকৈ বনায় তাই মোতকৈ সৰু বহুত দিনৰ সৰু কিন্তু মানে খানা বনোৱা তাই পূৰা একদম ঠিক আছে মই ইমান ভালকৈ নাজানো এয়া ইয়াতে চাটনি বনাবলৈ মোক শিকাইছে মানে আজি মই কিন্তু ইমান ভালকৈ নাজানো